মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম কৰি চাও আহা 1.6ৰ আটাইকেইটা প্ৰশ্ন উত্তৰ। কৰি চাও আহা 1.6ৰ 1 নম্বৰত আছে পূৰণফল নিৰ্ণয় কৰা। ট্ৰেডিশ্যনেল মেথডৰ বিষয়ে তোমালোকে জানাই। আজি আমি পূৰণ কৰা কিছুমান চুটি পদ্ধতি আছে, সেই চুটি পদ্ধতিৰ বিষয়ে শিকি লওঁ। 25 দি কেনেকৈ পূৰণ কৰে, 125 দি কেনেকৈ পূৰণ কৰে, 12 দি কেনেকৈ পূৰণ কৰে আৰু 11 দি কেনেকৈ পূৰণ কৰে। ইয়াৰ প্ৰতিটোৰে পূৰণ কৰা মেথড বেলেগ বেলেগ। প্ৰথম আমি এইকেইটা কেনেকৈ পূৰণ কৰে চাই ল'ম, তাৰপিছত আমি এই 1.6ৰ অংকখিনি কৰিম। 11ৰে পূৰণ কৰা চুটি পদ্ধতি। কোনো সংখ্যাক 11ৰে কেনেকৈ পূৰণ কৰে চুটি পদ্ধতিত তাৰ বিষয়ে জানি লওঁ। 3452ক 11ৰে পূৰণ। ইয়াৰ চলুচনটো লিখি ল'লোঁ আৰু এই সংখ্যাটো লিখি ল'ম 3452। ইয়াৰ দুটা ষ্টেপ আছে, ষ্টেপ দুটা মনত ৰাখিলে ধুনীয়াকৈ কৰিব পাৰিবা তোমালোকে। প্ৰথম ষ্টেপটো হ'ল এই সংখ্যাটোৰ আগফালে আমি কি কৰিব লাগিব, এটা শূন্য দিব লাগিব। প্ৰথম ষ্টেপটো হ'ল যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটা লিখি তাৰ আগফালে কি কৰিবা, এটা শূন্য দি দিবা। তাৰ পিছৰ ষ্টেপটো হ'ল প্ৰতিটো অংকক তাৰ সোঁফালে থকা অংকটোৰ লগত যোগ কৰিলেই পূৰণফল পাম। দে কেনেকৈ কৰিম চাই লোৱা। প্ৰথম আমি কি কৰিম, এই 0ৰ লগত 3 যোগ কৰি দিম। 0 + 3। তাৰপিছত আকৌ কি কৰিম, আমি এই 3ৰ লগত 4 যোগ কৰি দিম। 3 + 4। তাৰপিছত আকৌ আমি কি কৰিম, এই 4ৰ লগত 5 যোগ কৰি দিম। 4 + 5। তাৰপিছত আমি কি কৰিম, 5ৰ লগত 2 যোগ কৰি দিম। 5 + 2। এতিয়া এই 2ৰ পিছত কোনো সংখ্যা নাই, এবাৰ আমি কি কৰিম, 2ৰ লগত 0 এটা যোগ কৰি দিম। 2 + 0 হৈ গ'ল। এতিয়া আমি যোগ কৰি দিম। 0ৰ লগত যদি 3 যোগ কৰোঁ তেতিয়া কিমান পাম, 3 পাম। 3ৰ লগত 4 যোগ কৰিলে কিমান পাম, 7। 4ৰ লগত 5 যোগ কৰিলে কিমান পাম, 9। 5ৰ লগত 2 যোগ কৰিলে কিমান পাম, 7। 2ৰ লগত 0 যোগ কৰিলে কিমান পাম, আমি 2 পাম। এতিয়া কিমান পালোঁ, 3 7 9 7 2। পূৰণফলটো পালোঁ, গতিকে লিখি দিম। Therefore, পূৰণ কি কৈছিলোঁ, 3452 কিন্তু পূৰণ কৰিছিলোঁ 11। কিন্তু কিমান পালোঁ, 37972। এইটো হ'ল এনচাৰ। মানে কোনো সংখ্যাক 11 দি চুটি পদ্ধতিত এনেকৈ পূৰণ কৰিলে ইয়াৰ এনচাৰটো আমি পাই যাওঁ। এতিয়া চাম 12ৰে পূৰণ কৰাৰ চুটি পদ্ধতি। এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। 1232ক 12ৰে পূৰণ। প্ৰথম আমি এই সংখ্যাটো লিখি ল'ম 1 2 3 2। প্ৰথম ষ্টেপটো আমাৰ একে আছে। প্ৰথমে এই সংখ্যাটো লিখিম, তাৰ আগফালে কি কৰিম, আমি এটা শূন্য বহুৱাই দিম। এই শূন্য বহুৱাই দিয়াৰ পিছত আমি কি কৰিম, প্ৰতিটো অংকক ইয়াৰ প্ৰতিটো অংকক দুগুণ কৰি তাৰ ঠিক সোঁফালে থকা অংকটোৰ লগত যোগ কৰিলেই পূৰণফল পাম। কেনেকৈ কৰিম চাই লোৱা। প্ৰথম আমি কি লিখিম, 0। 0 দুগুণ ইনটু কি কৰিম, 2। তাৰ লগত আমি কি কৰিম, 1 এটা প্লাছ কৰি দিম, 1। কি লিখিলোঁ, প্ৰথম 0 ইনটু দুগুণ কৰিলোঁ, তাৰমানে 0ৰ লগত আমি 1 প্লাছ কৰিলোঁ। 0 ইনটু দুগুণ কৰিলোঁ, তাৰ লগত 1 যোগ কৰি দিলোঁ। এতিয়া আমি কি কৰিম, 1 যেহেতু 1ৰ লগত 2 যোগ কৰিব লাগিব, 1 ইনটু দুগুণ কৰিব লাগে, 2 এটা পূৰণ কৰি দিব লাগিব। 2 এটা পূৰণ কৰি দিলোঁ, তাৰপিছত আমি কি লিখিম, +2। তাৰপিছত আমি কি কৰিম, 2ৰ লগত 3 যোগ কৰিব লাগে। এই 2ৰ লগত 3 প্ৰথম আমি লিখি ল'ম 2 ইনটু দুগুণ কৰিব লাগে, 2 এটা পূৰণ কৰি দিম, তাৰ লগত 3 এটা যোগ কৰি দিম। তাৰপিছত এই 3ৰ লগত আমি কি কৰিব লাগে, 2 যোগ কৰিব লাগে। প্ৰথম লিখিম আমি 3
ইনটু দুগুণ কৰিব লাগে 2 এটা পূৰণ কৰি দিম যোগ আমি কি লিখিম a2 এতিয়া 2 পিছত আৰু কোনো সংখ্যা নাই ইয়াৰ লগত আমি শূন্য এটা যোগ কৰিব লাগিব কেনেকৈ যোগ কৰিম চোৱা প্ৰথম এই 2 টো লিখিলো 2 ইনটু দুগুণ কৰিব লাগে এই 2 এটা পূৰণ কৰি দিম প্লাস ইফালে কোনো সংখ্যা নথকাৰ কাৰণে শূন্য এটা যোগ কৰি দিছো এতিয়া যোগ কৰি দিম এতিয়া 0 ৰ লগত 2 পূৰণ কৰিলে কিমান পাম 0 পাম আকৌ 0 ৰ লগত 1 যোগ কৰিলে কি পাম আমি 1 পাম তাৰপিছত 1 ৰ লগত 2 পূৰণ কৰিলে 2 পাম আকৌ 2 ৰ লগত 2 যোগ কৰিলে আমি পাম 4 2 ৰ লগত 2 পূৰণ কৰিলে আমি 4 পাম এই 4 ৰ লগত 3 যোগ কৰিলে আমি 7 পাম 3 ৰ লগত 2 পূৰণ কৰিলে আমি কিমান পাম 6 পাম 6 ৰ লগত 2 পূৰণ কৰিলে পাম আমি 8 আকৌ 2 ৰ লগত 2 পূৰণ কৰিলে কিমান পাম আমি 4 4 ৰ লগত 0 যোগ কৰিলে আমি কিমান পাম 4 পাম 1 4 7 8 4 therefore 1 2 1 2 3 2 ইয়াক পূৰণ কৰিলো কিহেদি 12 দি ইকুৱেল টু আমি কিমান পালো 1 4 7 8 4 এটো হল এনসার 25 এৰে পূৰণ কৰা ছুটি পদ্ধতি এই 42 ক আমি 25 এৰে পূৰণ কৰিম ইয়াৰ ছুটি পদ্ধতিত কেনেকৈ কৰিম চোৱা প্ৰথম আমি কি কৰিম এই 42 ৰ লগত 100 এটা পূৰণ কৰি দিম যেটো পূৰণফল পাম সেই পূৰণফলক আকৌ 4 ৰে হৰণ কৰি দিম যেটো হৰণফল পাম সেই হৰণফলটোৱে হ'ব এই 42 আৰু 25 ৰ পূৰণফল কেনেকৈ কৰিম চোৱা ফাৰ্স্ট আমি কি কৰিম 42 ৰ লগত 100 এটা পূৰণ কৰি দিম তে 42 ৰ লগত 100 পূৰণ কৰিলে আমি কিমান পাম এই 42 ৰ লগত 1 এটা পূৰণ কৰিলে কিমান পাম 42 এ পাম আৰু দুটা শূন্য আছে শূন্য দুটা বহুৱাই দিলো এনেকুৱা ধৰণৰ পূৰণ থাকিলে তোমালোকে কি কৰিবা যদি আৰু এটা শূন্য থাকে তেতিয়া এই যিকোনো সংখ্যা থাকিব এই সংখ্যাৰ লগত 1 টো পূৰণ কৰি দিবা আৰু যিকোটা শূন্য থাকিব শূন্যকেইটা বহুৱাই দিলে হৈ যাব এতিয়া 42 ৰ লগত 100 পূৰণ কৰি আমি কিমান পালো 4200 এবাৰ সেকেন্ড স্টেপটো আমি কি কৰিম এই 4200 ক 4 ৰে হৰণ কৰি দিম এই 4200 ইয়াক আমি 4 ৰে হৰণ কৰি দিম কাখত কৰি দেখুৱাই দিছো মই 4200 ইয়াক আমি কি কৰিম 4 ৰে হৰণ কৰি দিম এই 4 4ত কেবাৰ যাব এবাৰ যাব 4 এটা এবাৰ কি হ'ব এই 2 টো নামি আহিব 2 টো নামি আহিলে এটা 2 তো 4 হৰণ না যায় এটা ওপৰত কি হ'ব 0 এটা হ'ব আৰু ওপৰৰ 0 এটা নামি আহিব তে কিমান হল 20 20 ত 4 কেবাৰ যাব 5 বাৰ যাব কিমান হ'ব 20 শূন্য হৈ গল এটা শূন্য থাকিলে ইয়াৰ তলফালে নাহি ওপৰফালে উঠাই দিলে হল কিমান হ'ব 0 1050 1050 এতিয়া তোমালোকে লিখি দিবা এতেকে নির্ণয় পূরণফল নির্ণয় পূরণফল 42 লগত আমি কি পূরণ কৰিছিলো 25 পূরণ কৰি কিমান পালো 1050 এটো হল এনসার তাহলে 42 ক আমি 25 এৰে পূৰণ কৰি এটো এনসার পালো 125 এৰে পূৰণ কৰা ছুটি পদ্ধতি এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম 225 ক আমি 125 এৰে পূৰণ কৰিব লাগে প্ৰথম স্টেপটো কি কৰিম আমি এই 225 ক 1000 এৰে পূৰণ কৰি দিম যেটো পূৰণফল পাম সেই পূৰণফলক আকৌ আমি কি কৰিম 8 এৰে হৰণ কৰি দিম যেটো হৰণফল পাম সেই হৰণফলটোৱে হ'ব 225 * 125 ৰ পূৰণফল চাই লোৱা ফাৰ্স্ট আমি কি কৰিম 225 ক আমি 1000 এৰে পূৰণ কৰি দিম
ইয়াক আমি পূৰণ কেনেকৈ কৰিম 225 লগত 1 পূৰণ কৰিলে কিমান পাম 225 আৰু 0 তিনিটা আছে 0 তিনিটা আমি বহুৱাই দিম এতিয়া সেকেন্ড স্টেপটো কি কৰিম এই সংখ্যাটোক আমি কি কৰিম আকৌ 8 এৰে হৰণ কৰি দিম সেকেন্ডটো আমি কি কৰিম 22500 ইয়াক আমি কি কৰিম 8 এৰে হৰণ কৰি দিম হৰণটো মই কাষত কৈ দেখুৱাই দিছো 22500 ইয়াক আমি কি কৰিব লাগিব 8 দি হৰণ কৰিব লাগিব এতিয়া 8 দি হৰণ কৰিবলৈ 8 যাব কিমান যদি আমি 3 বাৰ দিও 3 8 গুণ কিমান হ'ব 24 কিন্তু ইয়াত আছে আমাৰ কিমান 22 আৰু যাব কিমান দুবাৰ 8 into 2 কৰিলে কিমান পাম আমি 16 ইয়াৰ পৰা এক ধাৰ ললে কিমান হ'ব 12 12 পৰা যদি আমি 6 মাইনাস কৰি দিও কিমান পাম 6 পাম এতিয়া আকৌ এই 5 টো নমাই আনিম তে কিমান হল 65 এতিয়া এই 65 ত 8 কেইবাৰ যাব 8 into 8 কৰিলে পাম আমি 64 তাৰ মানে 8 to 64 ত কেইবাৰ যাব 8 বাৰ যাব কিমান পাম 64 দে 5 ৰ পৰা 1 মাইনাস কৰিলে পাম আমি 5 ৰ পৰা 4 মাইনাস কৰিলে পাম আমি 1 এবাৰ আমি কি কৰিম এই শূন্যটো নমাই আনিম এটা কেইবাৰ যাব 8 10ত কেইবাৰ যাব এবাৰ যাব কিমান হ'ব 8 10 ৰ পৰা 8 গলে হ'ব 2 তাৰপিছত আমি কি কৰিম এই শূন্যটো নমাই আনিম 20 তে 8 যাব কিমান দুবাৰ যাব কিমান হ'ব 16 8 into 2 16 তে 10 10 ৰ পৰা 6 গলে কিমান হ'ব 4 আকৌ আমি কি কৰিম এই শূন্যটো নমাই আনিম 40 8 যাব কিমান 40 5 বাৰ দে কিমান পালো আমি 2 8 1 2 5 তে আমি লিখি দিম দেখে নির্ণয় পূরণফল নির্ণয় পূরণফল আমি কি কৈছিলো 225 ক 125 এৰে পূৰণ কৰিছিলো পূৰণফলটো পালো আমি 28125 এটো হল এনসার ত্ৰুটি পদ্ধতিত পূৰণ কৰা নিয়ম তোমালোকে চালা 11 দি কেনেকৈ পূৰণ কৰে 12 দি কেনেকৈ পূৰণ কৰে 25 দি কেনেকৈ পূৰণ কৰে 125 দি কেনেকৈ পূৰণ কৰে এতিয়া আমি কৰি চাও আহা 1.6 ৰ অংক কেইটা কৰিম এতিয়া আমাৰ ইজি হ'ব কৰি চাও আহা 1.6 ৰ এক নম্বৰত আছে পূৰণফল নিৰ্ণয় কৰা ইয়াত আছে 327 into 25 এটো পূৰণ ট্ৰেডিশনাল মেথডত তোমালোকে কৰিব পাৰিবা মই ত্ৰুটি পদ্ধতিটো দেখুৱাই দিছো প্ৰথম আমি কি কৰিম এই 327 ক আমি 100 এৰে পূৰণ কৰি দিম তে পূৰণফল পাম আমি এই 327 ক যদি 1 এৰে পূৰণ কৰি দিও আমি কিমান পাম 327 আৰু শূন্য দুটা আছে শূন্য দুটা বহুৱাই দিলো এবাৰ আমি সেকেন্ড স্টেপটো কি কৰিম এই সংখ্যাটোক 4 এৰে হৰণ কৰি দিম সেকেন্ড 32700 ইয়াক আমি 4 এৰে হৰণ কৰি দিম হৰণটো মই কাষত কৈ দেখুৱাই দিছো 32700 ইয়াক আমি 4 এৰে হৰণ কৰিব লাগে 4 যাব কিমান 8 বাৰ 4 8 গুণ কিমান 32 এতিয়া আমি এই 7 টো নমাই আনিম 7 ত 4 কেইবাৰ যাব এবাৰ যাব 4 7 ৰ পৰা 4 মাইনাস কৰিলে কিমান পাম আমি 3 এতিয়া এই ইয়াৰ পৰা এটা শূন্য নমাই আনিম কিমান হল 30 এতিয়া 30 ত 4 যাব কিমান 7 বাৰ 4 7 গুণ কিমান 28
ইয়াত কিমান 28 এতিয়া 30 পৰা যদি 28 মাইনাস কৰি দিও কিমান পাম আমি 2 পাম নাইবা ইয়াৰ পৰা একলগে 10 10 পৰা 8 মাইনাস কৰিলে পাম আমি 2 এবাৰ আমি আকৌ এই শূন্যটো নমাই আনিম তে 4 20ত কেইবাৰ যাব 5 বাৰ যাব তো হৰণ ফলটো পালো আমি 8175 আমি লিখি দিম এতেকে নিৰ্ণয় পূৰণফল নিৰ্ণয় পূৰণফল আমি পূৰণ কৰিছিলো 327 ইয়াৰ লগত পূৰণ কৰিছিলো 25 ইকুৱেল টু পালো আমি 8175 এটো হল 1 অৰ এ নম্বৰৰ এনসাৰ তে বি নম্বৰত আছে 425 ইয়াৰ লগত আমি 25 টো পূৰণ কৰিব লাগে চুটি পদ্ধতিত পূৰণফল উলিয়াম আমি ফাৰ্ষ্ট কি কৰিম 425 ক আমি 100 এৰে পূৰণ কৰি দিম তে পূৰণফল পাম আমি 425 ৰ লগত যদি 1 পূৰণ কৰি দিও 425 পাম শূন্য দুটা আছে শূন্য দুটা বহুৱাই দিলো সেকেন্ড স্টেপটো আমি কি কৰিম 42500 ইয়াক আমি 4 এৰে হৰণ কৰি দিম তে হৰণটো মই কাখত কৈ দেখুৱাই দিছো 42500 4 এৰে হৰণ কৰিম তে 4 যাবে কিমান এবাৰ 2 টো নমাই আনিম 2 না যায় 0 তাৰপিছত আমি কি কৰিম এই 5 টো নমাই আনিম 4 যাব কিমান 5 বাৰ কিমান হ'ব 20 তে 4 যদি 6 বাৰ হয় কিমান হ'ব 24 তাৰ মানে 25 ত 4 যাব কিমান 6 6 বাৰ যাব কিমান হ'ব 24 তে 5 ৰ পৰা 4 মাইনাস কৰিলে পাম আমি 1 এবাৰ আমি কি কৰিম এই শূন্যটো আনি ইয়াত নমাই দিম 4 যাব কিমান দুবাৰ 4 দুবাৰ 4 দুগুণ কিমান 8 এতিয়া 10 ৰ পৰা 8 মাইনাস কৰিলে পাম আমি 2 আকৌ এই শূন্যটো ইয়ালে নমাই আনিম কিমান হ'ব 20 তে 420 ত কেইবাৰ যাব 5 বাৰ যাব তে হৰণফলটো কিমান পালো আমি 10625 লিখি দিম তেকে নিৰ্ণয় পূৰণফল নিৰ্ণয় পূৰণফল আমি পূৰণ কৰিছিলো 425 into 25 পালো আমি 10625 এটো হল বি নম্বৰৰ এনসাৰ সি নম্বৰত আছে 123 ইয়াৰ লগত পূৰণ কৰিব লাগিব 125 চুটি পদ্ধতিত ইয়াৰ পূৰণ কৰিম প্ৰথম আমি কি কৰিম ফাৰ্ষ্ট 1 2 3 ইয়াৰ লগত আমি কি কৰিম 1000 এটা পূৰণ কৰি দিম 1000 পূৰণ কৰিলো 1 2 3 লগত যদি 1 পূৰণ কৰি দিও তাৰ মানে 123 ৰ লগত যদি 1 পূৰণ কৰি দিও কিমান পাম আমি 123 পাম আৰু 0 তিনিটা আছে 0 তিনিটা বহুৱাই দিম তে সেকেন্ড স্টেপটো কি কৰিম এই সংখ্যাটোক আমি 8 এৰে হৰণ কৰি দিম 1 2 3 0 0 0 হৰণ 8 হৰণটো মই কাখত কৈ দেখুৱাই দিছো হৰণটো মই কাখত কৈ দেখুৱাই দিম 1 2 3 0 0 0 ইয়াক আমি 8 এৰে হৰণ কৰিব লাগিব 8 যাব কিমান এবাৰ যাব 8 এতিয়া 12 ৰ পৰা 8 মাইনাস কৰিলে কিমান পাম আমি 4 পাম 4 তাৰপিছত
এই 3টো আমি নমাই আনিম কিমান হ'ব 43 এতিয়া 5 8 গুণ কিমান 40 তাৰমানে 8 যাব কিমান 5 বাৰ ইয়াত হ'ব কিমান 40 এতিয়া 43 পৰা 40 মাইনাছ কৰিলে পাম আমি 3 তাৰপিছত এই শূন্যটো আমি নমাই আনিম 30 এতিয়া 8 যাব কিমান 3 বাৰ হ'ব 24 10 10 পৰা 4 গ'লে কিমান হ'ব 6 এবাৰ আমি এই শূন্যটো নমাই আনিম 60 এতিয়া 8 into 8 কৰিলে পাম আমি 64 এইটো ডাঙৰ হৈ যাব এতিয়া 8 into 7 কৰিলে পাম আমি 56 তাৰমানে 8 যাব কিমান 7 বাৰ 7 কিমান হ'ব 56 10 10 পৰা 6 গ'লে হ'ব 4 আমি আকৌ এই শূন্যটো তললৈ নমাই আনিম 0 8 যাব কিমান 5 বাৰ এতিয়া হৰণ ফলটো পালোঁ আমি 15375 লিখি দিম এতেকে নিৰ্ণয় পূৰণফল নিৰ্ণয় পূৰণফল পূৰণ কৰিছিলোঁ আমি 1 2 3 into 1 2 5 ইকুৱেল টু পালোঁ আমি 15375 এইটোৱে হ'ল চি নম্বৰৰ এনচাৰ ডি নম্বৰত আছে 440 ইয়াৰ লগত পূৰণ কৰিব লাগে আমি 125 শ্ৰুতি পদ্ধতিত ইয়াৰ পূৰণফলটো উলিয়াম ফাৰ্ষ্ট 440 ইয়াৰ লগত আমি পূৰণ কৰিম 1000 এতিয়া 440 লগত যদি 1 পূৰণ কৰি দিওঁ আমি কিমান পাম 440 পাম ইয়াত তিনিটা শূন্য আছে শূন্য তিনিটা আমি বহুৱাই দিম সেকেন্ড 44000 ইয়াক আমি হৰণ কৰিম 8 দি হৰণটো মই কাষত দেখুৱাই দিছোঁ 44000 8 দি হৰণ কৰিব লাগে এতিয়া 8 যাব কিমান 5 বাৰ যাব কিমান হ'ব 40 এতিয়া 4 এই শূন্যটো নমাই আনিম 8 যাব কিমান 5 বাৰ কিমান হ'ব 40 শূন্য এতিয়া তিনিটা শূন্য আছে শূন্য তিনিটা ওপৰত উঠি যাব 1 2 3 পালোঁ আমি 55000 এতেকে নিৰ্ণয় পূৰণফল নিৰ্ণয় পূৰণফল আমি কৈছিলোঁ 440 into 125 তো পূৰণ কৰি পালোঁ আমি 55000 এইটো হ'ল ডি নম্বৰৰ এনচাৰ ডি নম্বৰত আছে 926 ইয়াৰ লগত পূৰণ কৰিব লাগে আমি 125 শ্ৰুতি পদ্ধতিত পূৰণফল উলিয়াম আমি প্ৰথম 926 ইয়াৰ লগত পূৰণ কৰিম আমি 1000 এতিয়া পূৰণফল পাম 926 লগত যদি 1 পূৰণ কৰি দিওঁ 926 পাম 926 আৰু তিনিটা শূন্য আছে শূন্য তিনিটা বহুৱাই দিম সেকেন্ড ষ্টেপটো আমি কৰিম ইয়াক 8 হৰণ কৰি দিম 92600 ইয়াক আমি হৰণ কৰি দিম 8 92600
8 হৰণ কৰিব লাগিব 8 যাব কিমান এবাৰ 8 8 পৰা সৰি 9 পৰা 8 মাইনাস কৰিলে পাম আমি 1 আকৌ এই 2 টো নমাই আনিম কিমান যাব এবাৰ যাব 8 এতিয়া 12 পৰা 8 মাইনাস কৰিলে কিমান পাম আমি 4 পাম এবাৰ আকৌ এই 6 টো নমাই আনিম কিমান হল 46 8 into 5 কৰিলে পাম আমি 40 তাৰমানে 8 46 ত কেইবাৰ যাব 5 বাৰ যাব কিমান হ'ব 46 এবাৰ কি কৰিম আমি এই শূন্যটো নমাই আনিম কিমান হল 60 এতিয়া 8 into 7 কৰিলে পাম আমি 56 তে 8 যাব 60 ত কিমান বাৰ যাব 7 বাৰ যাব কিমান হ'ব 56 ইয়াৰ পৰা 1 ললে হ'ব 10 10 ৰ পৰা 6 মাইনাস কৰিলে পাম আমি 4 এবাৰ এই শূন্যটো নমাই আনিম কিমান হ'ব 40 এতিয়া এই 40 ত 8 যাব কিমান 5 বাৰ যাব কিমান হ'ব 40 0 এই শূন্যটো আমি ওপৰত উঠাই দিম তে হৰণফলটো পালো আমি 11570 এতিয়াকে নিৰ্ণয় পূৰণফল নিৰ্ণয় পূৰণফল আমি পূৰণ কৰিছিলো 9 2 6 into 125 এইটো পূৰণ কৰি পালো আমি 11570 এইটো হল ই নম্বৰৰ এনসাৰ